আৰু ৰাজ্যত এতিয়া হুৰে কমিছে কেঁচা চাহপাতৰ মূল্য উজনিত লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এতিয়া হাহাকাৰ 15 পৰা 16 টকালৈ কমিছে কেঁচা চাহপাতৰ মূল্য মাৰ্চ এপ্ৰিলত কেঁচা চাহপাতৰ মূল্য আছিল 35 পৰা 40 টকা ৰাসায়নিক সাৰ কীটনাশক ঔষধৰো অত্যাধিক হৈছে মূল্য বৃদ্ধি শ্ৰমিকৰ বৰ্ধিত মজুৰিটো দিশহাৰা হৈছে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ চাহ কোম্পানী আৰু বটলি ফেক্টৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহ কোম্পানী আৰু বটলি ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কক লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে টিংখাঙৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ৰাজ্য চৰকাৰক ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে উদ্যোগ মন্ত্ৰী বিমল বৰাক ব্যৱস্থা ল'বলৈ দাবী জনাইছে টিংখাঙৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে আমি 16 টকা 17 টকা সেনেকে পাই আছো দিনে দিনে কমি গৈ আছে আৰম্ভণিতে 33 টকালৈকে পাইছিলোঁ এতিয়া অসুবিধা আছে হাজিৰাই নোপোচায়গে সমস্যা মানে বাগানৰ এতিয়া যিবিলাক ঔষধ প্ৰয়োগ কৰিব লাগে ঔষধৰ দামটো কমাটো নাই বাঢ়ি আছে আৰু যিবোৰ মেডিচিন মাৰিবলৈ দিছে কোম্পানীয়ে সেইটোৱে মাৰি আছো হ'লেও পোকবিলাক গুচা নাই পাত তোলাখিনিয়ে কমকৈ তুলি দিয়ে কেতিয়াবা 18 কেজি তুলিব কেতিয়াবা 17 কেজি কোৱালিটি দিলে 12-13 কেজি সেনেকৈ দিনটো হাজিৰা আমি দিবলগীয়া হয় নোপোচায়গৈ নহয় হাজিৰাটো পূৰাই দিব লাগে আমি এতিয়া কৰিম কি এতিয়া খেতিয়কসকলে ক'লেও যে এজেণ্টসকলে যে হেৰি নেমানে যে সেইটোৰ পৰা মানে কি আমাৰ অসুবিধা যথেষ্ট হয় আমাৰ জীৱন জীৱিকাৰ মূল পথটোৱে হ'ল আমাৰ বাগানখনৰ পৰাই আমি পৰিয়াল পোহপাল দি আছোঁ ল'ৰা ছোৱালী পঢ়াই আছোঁ গোটেই সমস্যাবিলাক যদি ৰেট এটা যদি আমি নাপাওঁ ন্যূনতম মূল্য আপোনাৰ আজিৰ তাৰিখত ভাল পাত বুলি ক'লে 25 টকা বুলি দিয়ে একেবাৰে লৱেষ্ট আপোনাৰ 16 টকা কালিলৈকে সেইটো চলি আছে আজিৰ তাৰিখতো মই গম নাপাম বাৰু তো তেনেকৈ হ'লে অকণমান অসুবিধা হয় আজি এটা কালি এটা তেনেকৈ ৰেট হ'লে গতিকে আমাৰ সেইটো অনুৰোধ চৰকাৰলৈ মানে এটা সঠিক মূল্য নিৰ্ধাৰণ কৰিব লাগে যে এইটোৱে গোটেই বছৰ জুৰি বা এইটোৱে হ'ব লাগিব তাৰপৰা কোৱালিটি বাৰু মেইনটেইন কৰিবই লাগিব সেইটো সঁচা কথা আজিৰ তাৰিখত তথাপিও মানে এটা নিৰ্দিষ্ট মূল্য হ'লে 25 টকাই হওক 30 টকাই হওক এটা ফিক্স মূল্য হ'লে আমাৰ চবৰে সুবিধা হয় 16 টকা 15 টকা এনেকুৱাহে আমি দাম পাইছোঁ এতিয়ালৈকে গতিকে আমাৰ খুবেই অসুবিধা হৈছে আমাৰ জীৱন জীৱিকা চলাৰ ক্ষেত্ৰত এতিয়া কোনোমতে নোপোচায় কাৰণ আমাৰ এতিয়া দৰৱৰ মূল্য বহুত বেছি ইমান অত্যধিক মূল্য দৰৱ আমি প্ৰয়োগ কৰাৰ পিছতো আমাৰ যিখিনি বেমাৰ আজাৰ সেইখিনি নিয়ন্ত্ৰণ নহয় তথাপিতো যিখিনি সীমিত পৰিমাণৰ আমাৰ উৎপাদন হয় চাহপাত সেইখিনিৰে আমাৰ জোৰাই নমৰে